আমাৰ চেনেল ইনফৰমেটিভ ফেক্টছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ভাইগস্কি থিয়ৰী। এই থিয়ৰীটো আসাম টেট, চেণ্ট্ৰেল টেট, বিএড এণ্ট্ৰেন্স এক্সাম, ডিএলএড এণ্ট্ৰেন্স এক্সাম সকলোৰে বাবে অত্যন্ত প্ৰয়োজনীয়। ইতিমধ্যে আমি আপোনালোকৰ লগত পিয়াজে থিয়ৰীটো আলোচনা কৰিলোঁ। যদি আপোনালোকৰ কিবা ফিডবেক আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি আমি ভাইগস্কি থিয়ৰীটো আলোচনা কৰোঁ। প্ৰথমতে আমি জানিব লাগিব বেসিক কনসেপ্টটো। ভাইগস্কি থিয়ৰীটোৰ বেসিক কনসেপ্টটো হৈছে ভাইগস্কি বিলিভ ডেট লাৰ্নিং হেপেন থ্ৰু ইণ্টাৰেকশ্যন উইথ আদাৰ। ইয়াত আদাৰ্ছ অৰ্থে ছ'চাইটি বা মানুহৰ কথা কোৱা হৈছে। কি হয়, এটা শিশুৱে যেতিয়া ছ'চাইটিলৈ যায় বা মানুহৰ সংস্পৰ্শলৈ আহে তেতিয়া সিহঁতে বিভিন্ন কথা শিকে আৰু তাৰ থ্ৰুৱেদি সিহঁতৰ থিংকিং স্কিলটো ডেভেলপ হয়। লগতে আৰু এটা কথা মনত ৰাখিবা, ভাইগস্কিৰ থিয়ৰীটোত ছ'চাইটি এণ্ড কালচাৰ প্লে বিগ ৰোল ফৰ থিংকিং ডেভেলপমেণ্ট। এটা শিশুৰ চিন্তাধাৰা বিকাশৰ ক্ষেত্ৰত ছ'চাইটি আৰু কালচাৰে এটা বিশেষ ভূমিকা পালন কৰে, কিয়নো সমাজৰ সংস্পৰ্শলৈ আহি ব্যক্তিয়ে শিকে আৰু বিভিন্ন কালচাৰ আৰু নৰ্মছৰ থ্ৰুৱেদি আমাৰ থিংকিং স্কিলটো ডেভেলপ হয়। গতিকে ভাইগস্কিয়ে শিশুৰ বিকাশৰ ক্ষেত্ৰত কালচাৰ আৰু ছ'চাইটি এই দুইটা বস্তুক বিশেষভাৱে প্ৰাধান্য দিছে আৰু এই দুটাই হৈছে ভাইগস্কিৰ থিয়ৰীটোৰ মূল মন্ত্ৰ। ভাইগস্কিৰ এটা পপুলাৰ কি কনচেপ্ট হৈছে জেড-পি-ডি। জেড-পি-ডিৰ ফুল ফৰ্ম হৈছে জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। ইয়াত জেড-পি-ডি মানে হৈছে গেপ বিটুইন হোৱাট এ চাইল্ড কেন ডু এলন আৰু হোৱাট এ চাইল্ড ডু উইথ হেল্প। ইট মিনছ ধৰি লোৱা এটা শিশুৱে যিকোনো এটা চাম 2+2=4 সেইটো সি ইজিলি কৰিব পাৰে, কিন্তু তাক যদি অকণমান ডিফিকাল্ট লেভেলৰ এটা চাম দিয়া হয় তেতিয়া সি কি কৰিব সি কৰিবলৈ অকণমান প্ৰব্লেম পাব। তেতিয়া সি কোনোবা এজন মিডল মেনৰ হেল্প ল'ব। টিচাৰ হ'ব পাৰে, পেৰেণ্টছ হ'ব পাৰে, ফ্ৰেণ্ড হ'ব পাৰে, যিকোনো এজন ব্যক্তিৰ মোৰ নলেজেবল এজন পাৰ্চনৰ হেল্প ল'ব। এই যে মিডল মেন এজনে তেওঁক হেল্প কৰিলে, দিছ ইজ জেড-পি-ডি আৰু এইটোৱে হৈছে জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্টৰ মেইন কনচেপ্ট, মানে ডিফাৰেঞ্চ বিটুইন হোৱাট এ চাইল্ড কেন ডু এলন এণ্ড হোৱাট এ চাইল্ড কেন ডু উইথ হেল্প। এতিয়া অন্য এটা কনচেপ্ট হৈছে স্কাফোল্ডিং। স্কাফোল্ডিং মানে হৈছে দ্য ছাপৰ্ট গিভেন বাই দ্য টিচাৰ। লাৰ্ণিং প্ৰচিডিউৰত এজন টিচাৰ বা মোৰ নলেজেবল এজন পাৰ্চনে এটা ষ্টুডেণ্ট বা এজন শিশুক যিখিনি ছাপৰ্ট দিব সেই ছাপৰ্টটোকে আমি স্কাফোল্ডিং বুলি ক'ব পাৰোঁ। কিন্তু এইটো কথা মনত ৰাখিবা, এই ছাপৰ্টটো তেতিয়ালৈকেহে সেই ব্যক্তিজনে দিব যেতিয়ালৈকে প্ৰয়োজন হয়। মানে যেতিয়ালৈকে ষ্টুডেণ্টটোৱে কিবা এটা বস্তুত প্ৰব্লেম পাব তেতিয়ালৈকে তেওঁ ছাপৰ্ট দিব। যেতিয়া সেই ছাত্ৰজনে বা সেই শিশুটোৱে যেতিয়া নিজে কামটো কৰিব পৰা হ'ব তেতিয়াই তাক কি কৰিব, সেই ছাপৰ্টটো আঁতৰাই দিব আৰু শিশুটোৱে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব। গতিকে এইটোৱে হৈছে স্কাফোল্ডিং। ইয়াত আমি এটা ৱৰ্ড প্ৰায়ে ব্যৱহাৰ কৰি আছোঁ, সেইটো হৈছে MKO, মানে মোৰ নলেজেবল আদাৰ। ইয়াত মোৰ নলেজেবল মানে হৈছে সেই শিশুটো বা সেইটো এজৰ ব্যক্তিজনতকৈ এজন জ্ঞানী ব্যক্তি, মানে যিজনৰ জ্ঞানৰ সীমাটো সেই শিশুটোতকৈ অলপ বেছি থাকিব। ইয়াত সেই শিশুটোৰ পেৰেণ্টছ হ'ব পাৰে বা চাইল্ডটোৰ পেৰেণ্টছ হ'ব পাৰে, টিচাৰ হ'ব পাৰে আৰু নাইবা কোনোবা বিশেষ ছ'চাইটিৰ বিভিন্ন এজন ব্যক্তিও হ'ব পাৰে। মুঠতে তেওঁৰ নলেজটো সেই ছাত্ৰজনতকৈ অলপ হ'লেও বেছি থাকিব আৰু তেওঁকেই মোৰ নলেজেবল আদাৰ বা MKO বুলি কোৱা হৈছে। ভাইগস্কিৰ থিয়ৰীটোৰ এটা ইম্পৰ্টেণ্ট বস্তু হৈছে লেংগুৱেজ আৰু থটৰ কনচেপ্টটো। এতিয়া তোমালোকক আগতে পিয়াজে থিয়ৰীটোত আমি পঢ়াওঁতে এটা কথা কৈছিলোঁ যে একৰ্ডিং টু পিয়াজে এটা চাইল্ডৰ থট প্ৰচিডিউৰটো কেনেকুৱা হয়। এতিয়া কিন্তু এটা কথা জানিবা, ভাইগস্কি এটা কথা কৈছে যে লেংগুৱেজ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ থিংকিং। এটা শিশুৱে যেতিয়া ভাবিবলৈ লয় বা তাৰ থিংকিং কেপাচিটিৰ ক্ষেত্ৰত লেংগুৱেজৰ বিশেষ ভূমিকা থাকে। ভাইগস্কিৰ মতে প্ৰথমতে শিশুটোৱে ভাষা আয়ত্ত কৰে, লাৰ্ণিং একুৱাৰৰ কাৰণে কি কৰে, লেংগুৱেজ এটা একুৱাৰ কৰে। লেংগুৱেজটো একুৱাৰ কৰাৰ পাছত সিহঁতি ভাবিবলৈ বাধ্য হয় আৰু তাহাঁতি ভাবিবলৈ শিকে। আৰু এই ক্ষেত্ৰতে পিয়াজে থিয়ৰীটো আৰু ভাইগস্কিৰ থিয়ৰীটোৰ মাজত ডিফাৰেঞ্চ দেখা পোৱা যায়। আৰু নেক্সট তেওঁ এটা ৱৰ্ড ইউজ কৰিছে, সেইটো হৈছে প্ৰাইভেট স্পেচ। এটা চাইল্ডে বা এজন লাৰ্ণাৰে কি কৰে, যিকোনো ধৰণৰ প্ৰব্লেম হ'লে সেই প্ৰব্লেমখিনি চলিউশ্যনৰ কাৰণে তেওঁ প্ৰাইভেট স্পেচৰ হেল্প লয়। প্ৰাইভেট স্পেচ মানে হৈছে তেওঁৰ নিজৰ মাজত যিখিনি চিন্তাধাৰা কৰে বা নিজৰ মাজত যিখিনি কথা পাতে সেইখিনিকে প্ৰাইভেট স্পেচ বুলি কোৱা হয়। গতিকে এইটোৱেই হৈছে লেংগুৱেজ আৰু থটৰ কনচেপ্ট।
ইয়াত এটাই কথা তোমালোকে মনত ৰাখিবা, প্ৰথমতে লেংগুৱেজ আহে, তাৰ পাছতহে থট হয়। ৰোল অফ টিচাৰ, ইয়াত শিক্ষকৰ ভূমিকা এইটো BEd আৰু DLEDৰ কাৰণে প্ৰয়োজনীয় হয়। শিক্ষকৰ ভূমিকা বুলি ক'লে একৰ্ডিং টু ভাগ্যশ্ৰী, ইয়াত টিচাৰজনে কি কৰিব, এজ এ গাইড কাম কৰিব। ষ্টুডেণ্টজনক য'ত প্ৰয়োজন হ'ব ত'ত তেওঁ সহায় কৰিব। মানে এইটোক আমি তেওঁ ষ্টেপ বাই ষ্টেপ হেল্প কৰিব, বা যাক আমি স্কাফল্ডিং নাম দিছিলোঁ। তেওঁ কি কৰিব, শিক্ষকজনে য'ত প্ৰয়োজন হ'ব ত'তহে তেওঁ হেল্প কৰিব। আৰু যেতিয়া ছাত্ৰজনে নিজে কামটো কৰিব পৰা হ'ব, তেতিয়া কি কৰিব, শিক্ষকজনে তেওঁৰ সহায় কৰাটো বন্ধ কৰি দিব আৰু ষ্টুডেণ্টজনে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব। আৰু ই সদায় চাইল্ড চেণ্টাৰ্ড হয়। আৰু নেক্সট আৰু এটা কথা কওঁ, ইয়াত টিচাৰ আৰু ষ্টুডেণ্টৰ ইণ্টাৰেকশ্যন বা ডিছকাশ্যনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়, কাৰণ ইয়াত এক্টিভ লাৰ্ণিঙৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়া হয় আৰু ইয়ে চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন প্ৰভাইড কৰাৰ ওপৰত ই ইম্পৰ্টেঞ্চ দিয়ে। First question, according to Vygotsky, cognitive development is mainly influenced by first option biological maturation. Biological maturation কথাটো পিয়াজে কৈছিলে, ভাগ্যশ্ৰীয়ে কোৱা নাই। social interactionটোৰ কথা কৈছে, individual discovery আৰু reinforcement। এটা কথা চাবা যে ভাগ্যশ্ৰীয়ে কগনিটিভ ডেভেলপমেণ্টটোত মেইনলি ছ'চাইটি আৰু কালচাৰ আৰু লেংগুৱেজৰ কথা কৈছে, ছ'চাইটি, কালচাৰ এণ্ড লেংগুৱেজ। গতিকে ইয়াত কাৰেক্ট আনচাৰটো হ'ব ছ'চিয়েল ইণ্টাৰেকশ্যন। নেক্সট কুৱেশ্যন, স্কাফল্ডিং মিনছ। স্কাফল্ডিং মানে কি হয়, ইতিমধ্যে আমি আলোচনা কৰি গ'লোঁ। ইয়াত অপশ্যন দিছিলে পানিছিং ষ্টুডেণ্ট, বি গিভিং কমপ্লিট আনচাৰ্ছ, অপশ্যন চি প্ৰভাইডিং টেম্পৰৰী ছাপৰ্ট টু লাৰ্ণাৰ্ছ, আৰু লাষ্ট অপশ্যন দিছিলে ইগন'ৰিং উইক ষ্টুডেণ্টছ। এটা কথা মনত ৰাখিবা, স্কাফল্ডিং মানে কি হয়, আমি কাৰোবাক হেল্প কৰা, মানে টেম্পৰেৰিলি আমি তেওঁক হেল্প কৰা। আৰু যেতিয়া ষ্টুডেণ্টজনে বা যেতিয়া লাৰ্ণাৰজনে নিজে কামটো কৰিব পৰা হ'ব, ইণ্ডিপেণ্ডেণ্ট হ'ব, তেতিয়া আমি তেওঁক হিণ্ট দিয়া বা ক্লু দিয়া সিমানতে আমি বন্ধ কৰি দিম। গতিকে ইয়াত কাৰেক্ট আনচাৰ হ'ব প্ৰভাইডিং টেম্পৰৰী ছাপৰ্ট টু লাৰ্ণাৰ্ছ। থাৰ্ড কুৱেশ্যনটো হৈছে, একৰ্ডিং টু ভাগ্যশ্ৰী হুইচ ক্লাছৰুম মেথড ইজ বেষ্ট। ভাগ্যশ্ৰীৰ মতে কোনটো ক্লাছৰুম মেথড বেষ্ট হয়। অপশ্যন দিছে লেকচাৰ মেথড অনলি, বি ইণ্ডিভিজুৱেল লাৰ্ণিং অনলি, অপশ্যন চি কলাবৰেটিভ লাৰ্ণিং, আৰু ফ'ৰ্থটো হৈছে ৰোড মেমৰাইজেশ্যন। ইয়াত কাৰেক্ট আনচাৰটো হ'ব কলাবৰেটিভ লাৰ্ণিং। এইকাৰণে ইয়াত কলাবৰেটিভ লাৰ্ণিংটো হ'ব কাৰণ ভাগ্যশ্ৰীয়ে সদায় এক্টিভ হৈ থকাৰ ওপৰত ইম্পৰ্টেঞ্চ দিছে। এটা চাইল্ড যিমানেই এক্টিভ হৈ থাকিব সিমানেই সিহঁতি শিকিব। আৰু লগতে তেওঁ চাইল্ড চেণ্টাৰ্ড এডুকেশ্যনৰ কথা কৈছে, টিচাৰ আৰু ষ্টুডেণ্ট এই ক্ষেত্ৰত দুয়োজনেই এক্টিভলি পাৰ্টিচিপেট কৰাৰ কথা কৈছে। গতিকে ইয়াত কাৰেক্ট আনচাৰটো হ'ব কলাবৰেটিভ লাৰ্ণিং। নেক্সট কুৱেশ্যনটো হৈছে, ভাগ্যশ্ৰী এমফেচাইজ দ্য ইম্পৰ্টেঞ্চ অফ। ভাগ্যশ্ৰীয়ে কিহৰ ওপৰত গুৰুত্ব দিছিলে? ফাৰ্ষ্ট কালচাৰ ইন লাৰ্ণিং, অপশ্যন বি অনলি জেনেটিক, অপশ্যন চি অনলি এনভাইৰনমেণ্ট, আৰু লাষ্ট অপশ্যন হৈছিলে অনলি ইণ্টেলিজেঞ্চ। ইয়াত কাৰেক্ট আনচাৰটো হ'ব কালচাৰ ইন লাৰ্ণিং। সদায় এটাই মনত ৰাখিবা, মই বাৰে বাৰে ৰিপিট কৰি আছোঁ যে ভাগ্যশ্ৰীৰ গোটেই থিয়ৰিটো বেছড অন ছ'চাইটি, কালচাৰ আৰু লেংগুৱেজ। নেক্সট কুৱেশ্যনটো হৈছে, ZPD হেল্প টিচাৰ্ছ টু। ZPD মানে কি আছিলে? জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। ই টিচাৰক কি ক্ষেত্ৰত সহায় কৰে? অপশ্যন দিছিলে ইগন'ৰ উইক ষ্টুডেণ্টছ, অপশ্যন বি আইডেণ্টিফাই লাৰ্ণিং পটেঞ্চিয়েল, অপশ্যন চি পানিছিং ষ্টুডেণ্টছ, আৰু অপশ্যন 4 হৈছিলে কম্পেয়াৰ মাৰ্কছ। ই কি কৰে? ZPD হৈছে এটা আইডেণ্টিফাই লাৰ্ণিং পটেঞ্চিয়েল। আমি ষ্টুডেণ্টক কি কৰিম? সেই ক্ষেত্ৰত লাৰ্ণিং পটেঞ্চিয়েলিটিটো আমি ভেৰিফাই কৰিম আৰু লগতে আমি সেইখিনি হেল্প কৰিম। মোৰ নলেজেবল পাৰ্চন এজনে ষ্টুডেণ্টক হেল্প কৰিব যেতিয়ালৈকে সিহঁতি ইণ্ডিপেণ্ডেণ্টলি সেই কামটো কৰিব নোৱাৰে, আৰু সেইটোৱে আছিলে ZPD কনচেপ্টটো। গতিকে ইয়াত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।